নমস্কাৰ অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন কৰি মিছন সদ্ভাৱনাৰ ওপৰত আলোকপাত কৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে মিছন সদ্ভাৱনাৰ জৰিয়তে অধিক ত্বৰান্বিত গতিত নিষ্পত্তি হ'ব সচিবালয়ত জমা হৈ থকা পুৰণি ফাইলৰ কাম কাজ আৰু এই বিশেষ সংবাদমেলখনত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা ৰঞ্জিত দাস আৰু চন্দ্ৰমোহন পাটোৱাৰী সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল চাওঁ আহক তাতে কৰবাত আমি মাটি ৰেজিষ্ট্ৰেশ্যন কৰিলে তাৰ পৰা পোনে পোনে ৰেভিনিউ অফিচলৈকে বাই পোৰ্টেল নামটো গুচি যাব আৰু ৰেভিনিউ অফিচে পোৰ্টেলতে 15 দিন নটিচ দি নামজাৰিটো অটোমেটিক কৰি দিব উইদাউট ডিমান্ডিং প্ৰেজেন্স অফ দ্য পিপল যদিহে তাত ডিসপিউটেড ফেক্ট নাথাকে এতিয়া মই অসমৰ ৰাজ্যক ধন্যবাদ জনাম যে আমি 11টা সেৱা মিছন বসুন্ধৰাৰ কাৰণে এৰি দিছিলো যোৱাকালি আপোনালোক মোৰ লগত আছিলে আমি যেতিয়া লাৰ্নাৰ লাইসেন্সৰ কাম আৰম্ভ কৰো যোৱাকালি মই কৈছিলো যে আজি আমি 65000 গৈ পাম কিন্তু আজি আমি গৈ 70000 পালো তাৰনে the kind of response to mission বসুন্ধৰা is something amazing আমি মানুহৰ দৈনন্দিন অসুবিধাবিলাক আমিতো ৰাস্তা ঘাট স্কুল কলেজ বনাই থাকো কিন্তু এই অসুবিধাবিলাকৰ প্ৰতি আমি চকু দিয়া নাছিলো আৰু মই ভাবো the way mission বসুন্ধৰা is going on this will be one of the shining example of public service in Assam the way it is progressing আৰু আমাৰ হাতত আছিল যে অহা মাহৰ 30 নৱেম্বৰলৈকে দিব পাৰে আৰু 30 নৱেম্বৰৰ ভিতৰ পিছতহে আমি উজৰ আপত্তি বিলাক ডিসপোজ কৰিম 10 মে লৈকে কিন্তু অলৰেডি আমাৰ অফিচাৰ বিলাকে 6500 আবেদন ডিসপোজ কৰি দিছে তাৰমানে ডিসপোজ কৰাৰ সময় আহাই নাই কিন্তু তেওঁলোকে সাইমালটেনিয়াছলি কাম কৰি গৈ আছে আৰু গোটেই কাম বিলাক পোৰ্টেলত হৈ আছে কোনোবাই যদি মেনুৱেলতো জমা দিছে ই পোৰ্টেলত আছে মিছন বসুন্ধৰাৰ পিছত আমি আজি আপোনালোকক যেটো কথাৰ কাৰণে ইয়াত আমন্ত্ৰণ জনাইছো সেই কথাটো হ'ল যে আমি উপনিৰ্বাচন থকা জিলা কেইখনক বাদ দি সেই কেইখন জিলাটো আহিব আমি এটা নতুন কাম হাতত ল'ব খুজিছো সেইটো হ'ল সদ্ভাৱনা প্ৰজেক্ট সদ্ভাৱনা এই প্ৰজেক্ট সদ্ভাৱনাটো এনেকুৱা ধৰণৰ যে যোৱা কেবিনেটত এই কেবিনেটত নহয় তাৰ আগৰখন কেবিনেটত আপোনালোকে মনত ৰাখিব মনত পৰিব হয়তো যে আমি মইনা পাৰিজাত এটাক গুৱাহাটীত কিছু মাটি দিছিলো যেতিয়া কেবিনেটত আমি পৰীক্ষা কৰিলো যে এই কাগজখন কেতিয়া সেক্ৰেটাৰিয়েটত আহিছিল তেতিয়া আমি দেখা পালো যে এটা তৰুণ গগৈ সহি আছিলে and it was started in 2003 তাৰমানে 2003 চনতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ পৰা অহা কাগজ এখন কাগজ আহিলে আমি কৰিবই লাগে বুলি কথা নহয় নকৰিবও পাৰো কৰিবও পাৰো কিন্তু সিদ্ধান্ত এটা কোন চনত হলগৈ 2021 চনত আৰু যেতিয়া আমি সেক্ৰেটাৰিয়েটত যাওঁ তেতিয়া দেখা পাওঁ যে প্ৰত্যেকজন ডিলিং এসিস্টেন্টে বহুত ফাইলৰ মাজত তেওঁলোক থাকে আমি ৰেভিনিউ হোম পিডব্লিউডি এই ডিপাৰ্টমেন্ট বিলাকত গলে আমি দেখা পাওঁ হাজাৰ হাজাৰ ফাইল আমাৰ সন্মুখত আছে তাৰমানে এই হাজাৰ হাজাৰ মানুহৰ সুখ দুখ বেদনা এই ফাইল বিলাকৰ মাজত আবদ্ধ হৈ আছে আৰু বছৰে বছৰে এইটো আবদ্ধ হৈ আছে কোনেও এই কথাবিলাক চিন্তা কৰা নাই কোনোবাই যদি আহি লাগিছে তাৰ ফাইলটো হৈছে কেতিয়াবা কোনোবাই টুইটাৰ ফেসবুকত মুখ্যমন্ত্ৰীক দি দিছে আন মন্ত্ৰীক দি দিছে লক কৰিছে 2-4টা ফাইল তাৰ পৰা উদ্ধাৰ হৈছে আৰু বাকি ফাইল বিলাক তেনেকৈ পৰি আছে আৰু কেবিনেটত যেতিয়া 2003 ৰ কাগজ 2021ত আহে তেতিয়ালে আপোনালোকে নিজে অনুমান কৰিব পাৰে যে স্থিতিটো কিমানখিনি শোচনীয় হৈ আছে আৰু দুখীয়া মানুহে হয়তো প্ৰশাসনৰ ওপৰত বিশ্বাসটো হেৰুৱাই পেলাইছে
আমি ভাবিছো দিৱালীৰ পিছতে টেন্টেটিভলি আমি এটা দিন ঠিক কৰি লৈছো 10 তাৰিখ দিনটো হয়তো আগপিছ হ'ব পাৰে আমি কৰিব খুজিছো কি যে দুটা পোৰ্টেল আমি মুকলি কৰিম আসাম গভৰ্ণমেণ্টৰ যেটো অফিচিয়েল পোৰ্টেল আৰু আমি কেইদিনমান আগতে যেটো আৰটিপিআৰএছ পোৰ্টেল সিটিজেন গ্ৰিভেন্সেছৰ পোৰ্টেল আমি আৰম্ভ কৰিছিলো দুইটা পোৰ্টেল আমাৰ এক্টিভ থাকিব তাৰ উপৰিও বিভিন্ন ৰেভিনিউ অফিস ডিসি অফিসত আমি ফেচিলিটেশন সেন্টাৰ বনাইছো আৰু নহলে আমাৰ সেক্ৰেটাৰিয়েটৰ বাহিৰতো আমাৰ মানুহ বহি থাকিব ৰাইজে আহি ফাইল নম্বৰটো দি থৈ যাব যে মোৰ কি ফাইল পেন্ডিং হৈ আছে এইবিলাকতো অসমৰ মানুহৰে ফাইল সো 2021 চনৰ 10 মেৰ আগত 10 মেৰ পিছৰ ফাইল বিলাকতো সম্ভৱ নহয় 2-3 মাহ হৈছে বা 2021 চনৰ 10 মেৰ আগত আমাৰ সচিবালয়ত যিমান ফাইল পেন্ডিং হৈ আছে এই গুটেই ফাইল বিলাকৰ ফাইল নম্বৰ বিলাক আৰু সাবজেক্টটো আৰু দুই এটা ডেটা আমি খুদিম সাবজেক্ট ডিপাৰ্টমেন্ট ফাইল নম্বৰ এখিনি আমি খুদিম আৰু কোনোবাই যদি ফাইল নম্বৰ না জানে যি সৰকাৰি নথি নম্বৰ তেওঁলোকৰ লগত আছে আৰু সৰকাৰি নথিখনৰ স্ক্যান কপি যে গোলাঘাটৰ পৰা সেক্ৰেটাৰিয়েটলৈকে এই চিঠিখন আহিছিল হয়তো মানুহজনে কেতিয়াও সেক্ৰেটাৰিয়েটত আহা নাই গতিকে সেক্ৰেটাৰিয়েটৰ নম্বৰটো না জানে কিন্তু গোলাঘাট জিলাৰ উপায়ুক্তৰ নম্বৰটো জানে মই গোলাঘাটৰ নামটো একাৰণে লৈছো যেহেতু তাত বাই ইলেকশন নাই কাৰণে মই গোলাঘাটৰ নামটো ডেলিভাৰেটলি লৈছো সো গতিকে গোলাঘাটত ডিসিৰ পৰা আহিছে মাটিৰ কাগজ এখনৰ বন্দবস্তু বিচাৰি ইয়াত ৰেভিনিউত পুটা ভুৱা নম্বৰটো তেওঁলোকে নাজানে কিন্তু ডিসি নম্বৰটো জানে সো সেই কাগজখন আমাক দি দিলেও আমি ফাইল ট্ৰেক কৰিম আৰু আমি চেষ্টা কৰিম তাৰ কাৰণে আমি সেক্ৰেটাৰিয়েটত হাজু কৰি লৈছো মই সিনিয়ৰ অফিচাৰ খিনিৰ লগত মিটিং হৈছে যোৱাকালি কেবিনেটত আলোচনা হৈছে আৰু অহা 15 দিনত সেক্ৰেটাৰিয়েটৰ প্ৰতিগৰাকী ডিলিং এসিস্টেন্ট প্ৰতিগৰাকী আপাৰ ডিভিজন এসিস্টেন্ট প্ৰতিগৰাকী সুপাৰিনটেন্ডেন্ট জয়েন্ট সেক্ৰেটাৰি সবকে আমি বেলেগে বেলেগে দেখা কৰিম বেলেগে বেলেগে আমি কথা পাতিম including all the ACS officer posted in Assam Secretariat because they have to take the lead আমি এই গুটেই ফাইল 10 মেৰ ভিতৰত আমি ডিসপোজ কৰি দিম এটো নহয় যে সব পজিটিভলি ডিসপোজ হ'ব কোনোবাৰ প্ৰাদেশিকৰণ বিচাৰিছে আইনত নপৰে হেটো নেগেটিভলি ডিসপোজ হ'ব যে আপোনাৰ কামটো কৰিব পৰা না যাব এট লিষ্ট ফাইলটো ডিসপোজ হৈ যাব আৰু কৰিব পৰাটো আমি তুৰন্ত কৰি দিম আৰু ডিউৰিং দিস প্ৰসেস আমি গম পাম যে সেক্ৰেটাৰিয়েটত কিহৰ বাবে মানুহ আহে এন্ড হাউ টু প্লাগ দে কাৰণ আহা মানে যোৱাকালি মই কৈছো যে টকা পইচাত কৈও মেনেজৰ খৰচটো বহুত বেছি হৈ যায় এবাৰ যদি এজন ব্যক্তি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহিব লাগে অহা যোৱা থকা he has to spend not less than 3,000 rupees আৰু এই টকাটো খৰচ কৰা বা সময়টো খৰচ কৰা অসুবিধাৰ কাৰণে মানুহে গুৱাহাটীত ফোন কৰি কিছুমান আমি শব্দটো দালালু ক'ব পাৰো ৰিপ্ৰেজেন্টেটিভ ক'ব পাৰো এজেন্টটো ক'ব পাৰো এনেকুৱা ক্লাছ এটা আমাৰ চাৰিওফালে জন্ম হৈছে গতিকে এই কামটো যেতিয়া আমি কৰিম আপ টু 10 মে তেতিয়া আমাৰ মনত ফেয়াৰলি আইডিয়া হৈ যাব যে কিয় আহে কাগজপত্ৰ যেনেকৈ যোৱাকালি আমি এটা কেইদিনমান আগত এটা হোৱাটছআপ পাইছিলো পলাশবাৰীৰ পৰা এগৰাকী ভদ্ৰ মহিলাই ক'লে যে মোৰ মাটিৰ বিক্ৰীৰ পাৰমিশন হোৱা নাই কিয় হোৱা নাই বোলে ডিসিয়ে কৰি দিব বোলে নাই কৰা সেক্ৰেটাৰিয়েটত পৰি আছে সো ইট ইজ এ নিউজ ফৰ মি যে মাটিৰ কিনা বেচাৰ কাগজ সেক্ৰেটাৰিয়েটত কিয় আহিলে তেতিয়া আমি গম পালো যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত প্ৰটেক্টেড ক্লাছ হলেও মাটিৰ কিনা বেচা কৰা পাৰমিশনটো দিছপুৰৰ পৰা দিয়ে দিছপুৰতো
ক্লাৰ্কজনে নাজানিব পাৰে মানুহজনৰ উপাধি এইটো লোকেল জেগাত কোন জাতি কোন শ্ৰেণী সাধাৰণতে কেতিয়াবা মটক আৰু আহোম মানুহৰ টাইটেলত গগৈ দুইটাই গগৈ লিখে এই ভেদভাৱটো আমাৰ নামনি অসমৰ মানুহে ভাঙিব নোৱাৰে এইটো অকল ডিব্ৰুগড়ৰ মানুহে ভাঙিব পাৰে so instead of secretariat these files should have been disposed by deputy commissioner আৰু deputy commissioner সমসাময়িক অফিচাৰ এজনে secretariatত বহি আছে so the power of government has to be delegated to that deputy commissioner that তুমি কৰি দিবা but you don't do it by somebody else do it by yourself or maybe subdivisional land advisory committee লৈ গৈ dispose কৰি দিয়া তেতিয়া আমি গম পাম যে whether he is a protected class or not তাত বাকি public representative থাকে so এই innovative method বিলাকো it will be developed during the period of sadbhavana আৰু মই ভাবো যে sadbhavana যদি আমি 10 মেৰ ভিতৰত কৰিব পাৰো then next 4 years governance will be very very easy and we will be able to focus our time in central sector schemes touring district meeting people so things can be change a lot so ei sadbhavana ami arambho korim maybe 10 November complaint ba file number complaint thik nohoy they will put up their file number by 10th of December then next 6 months we will start working মই ভাবো যে not less than we will get around 1 lakh file number 1 lakh file number আমি পাব লাগে হয়তো বেছি হ'ব পাৰে দুটা কমও হ'ব পাৰে বাট মই সেক্ৰেটাৰিয়েটত ঘূৰি থাকিলে দেখো যে ইমানবোৰ ফাইলটো আমাৰ অফিস বিলাকত আছে একোজন ক্লাৰ্কৰ অফিচাৰৰ ডেস্কত টেবুলত মাটিত ইমান ফাইল যোগ কৰিলে তো 2 লাখ মান ফাইল সেক্ৰেটাৰিয়েটত আছে আৰু ইয়াৰ ভিতৰত বহুত মানুহ মৃত্যু হৈ গৈছে বাই দিস টাইম কাম নোহোৱা কৰি বহুত মানুহৰ পেনশনৰ কেছ হয়তো তেনেকে নোহোৱা হৈ গৈছে so this project sadbhavana will be a unique experience in our state আৰু অহা সমাহত আমি এই কাম কৰিম আমাৰ no doubt এইটো কাৰণে মন্ত্ৰী সকলে ওভাৰটাইম কাম কৰিব লাগিব অফিচাৰো কৰিব লাগিব because all files ultimately will come to our table decision দিব লাগিব either way positive or negative so decision has to be given at our level so আমিও overtime কাম কৰিব লাগিব আমাৰ ডিলিং এসিস্ট্যান্ট সকলেও কৰিব লাগিব সুপাৰিনটেন্ডেন্টও কৰিব লাগিব অফিচাৰেও কৰিব লাগিব and after disposing all these things probably secretariat will be able to migrate to new e-office system very very easily আজি এই অফিসত যোৱা প্ৰবলেম কি মান স্ক্যানিং কৰিব লাগিব 2 লাখ ফাইলৰ ভিতৰত কমসে কম 20 খন 30 খন কাগজ বন্দী হৈ আছে so 1 crore piece of paper we have to scan only but once we complete this mission sadbhavana and migrate to e-office by next May things will be much easier and public service will be very very easy so এই sadbhavanar বিষয়ে কবৰ কাৰণে আপোনালোকৰ ওচৰত আমি আহিছিলো there are a small piece of paper আমি আপোনালোকৰ সন্মুখত দিছো বুজিবৰ কাৰণে আৰু যোনদিনাখনে উদ্বোধন আমি কৰিম পোৰ্টেলটো আপোনালোকক আমি জনাই দিম ফাইল বিলাক যেতিয়া নম্বৰ বিলাক পাম প্ৰত্যেক ডিপাৰ্টমেন্টত দুজনৰ এটা টিম থাকিব এজ এ নোডেল পাৰ্সনস তেওঁলোকে ফাইল বিলাক এক্সামিন কৰি বিভিন্ন জনক তেওঁলোকে জানিব যে এই ফাইলটো মুকটাত আছে এই ফাইলটো মুকটাত আছে ডেইলি আমি কৰি গৈ থাকিম একেলগে গুড খোৱাই কৰিলে দিগদাৰি হ'ব ডেইলি আমি ফাইল নম্বৰ এণ্ড আইডেন্টিফিকেশন অফ ফাইলস কৰবাত ফাইল হেৰাই গৈছে উইল ৰিচ আউট টু দ্যাট পাৰ্সন যে আপোনাৰ লগত থকা কাগজ পত্ৰ দিয়ক ইট উইল বি হিউজ টাস্ক কোৱা যিমান কৰা বহুত টান হ'ব ইট উইল বি এ হিউজ টাস্ক কিমান কৰিব পাৰিম আমিও নাজানো বাট লেট আস টেক দ্য চ্যালেঞ্জ যেতিয়া সচিবালয়ত এই কামবিলাক কৰা যায় বা
যেতিয়া চিফ সেক্ৰেটাৰীয়ে নিজে এই কামবিলাকত লাগি যায় obviously যে simultaneously ডেপুটি কমিশনাৰ ডিৰেক্টৰেট বিলাকতো এই কামবিলাক সমান্তৰালভাৱে চলিব লাগে আমি তেনেকুৱা এটা কৰিম যে দিস doesn't confine only to secretariat আমি secretariatত জোৰ দিছো কিয় মানুহ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীত আহিব লাগে ডিব্ৰুগড়ৰ ডিচিত যদি কিবা এখন কাগজ জমা হৈ আছে ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড় আহিব লাগে কিন্তু সচিবালয়খনত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীত আহিব লাগে নেক্সট ষ্টেজত আমি ডাইৰেক্টৰেট বিলাকতো ডেফিনেটলি উইল মেক এন নিউ ইনিচিয়েটিভ আৰু সাইমালটেনিয়াছলি বিভিন্ন মন্ত্ৰীয়ে নিজৰ নিজৰ ডাইৰেক্টৰেট বিলাকত এই কামবিলাক আৰম্ভ কৰি দিব পাৰে কাৰণ বহুত ডাইৰেক্টৰেট আছে তাত কাগজ নাই এতিয়া ৱেটছ এণ্ড মিজাৰত কিমান কাগজ থাকিব ফুড এণ্ড চিভিল সাপ্লাইত কিমান কাগজ থাকিব বা আমাৰ সে হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টত কিমান কাগজ থাকিব এটলিষ্ট সাইমালটেনিয়াছলি বহুত ডাইৰেক্টৰেটতো আমি এই সদ্ভাৱনাটো লঞ্চ কৰিব পাৰো তেনেকুৱা একো নাই আমি 10 মেৰ ভিতৰত সব ফাইল শেষ কৰি দিম মানে তাৰ মাজত আৰু সেক্ৰেটাৰিয়েটত কোনো মানুহ আহিব নালাগে সেক্ৰেটাৰিয়েট উইল বি অলমোস্ট ক্লোজ আহিলেতো গণ্ডগোল হৈ যাব না আমি গোটেই নিজেই কৰিম গতিকে এতিয়া সেক্ৰেটাৰিয়েটত আমি এন্ট্ৰিটো ডিনাই নকৰো কিন্তু সেক্ৰেটাৰিয়েটত আহি কি কাম পাব কাৰণ সব অফিচাৰটো দিনে ৰাতিয়ে কাম কৰিব লাগিব এটা কথা পাতাৰো সময় নাথাকিব আমাৰ ম্যাক্সিমাম ফাইল আছে এডুকেশন ডিপাৰ্টমেন্টত তাৰ মূল কাৰণ হল প্ৰাদেশিকৰণৰ আবেদন বিভিন্ন এছ'চিয়েচন বিভিন্ন ধৰণৰ সমস্যা এডুকেশনত সবচে বেছি থাকে পিডব্লিউডিত ফাইল বিলাক পুৰণা নাথাকে নতুন থাকে কিন্তু মানুহে বিল জমা দি বিলৰ খবৰ কৰিব আহি থাকে যেতিয়ালৈকে টকাটো নহয় এটা উৎকণ্ঠা থাকে না হবনে নহয় গতিকে পিডব্লিউডিৰ ফাইল বিলাক এনেকুৱা বছৰৰ ফাইল বছৰতে নোহোৱা হৈ যায় নেক্সট বছৰলৈকে নাথাকে আমি এটা কেপিএমজিক দি ষ্টাডি কৰাইছিলো যেটো ষ্টাডিৰ ৰিজাল্ট পেনশনৰ ফাইলবোৰ বহুত পুৰণা ফাইলো আছে ৰেভিনিউ ডিপাৰ্টমেন্টত বহুত পুৰণা ফাইল আছে বিশেষকৈ ল্যান্ড এলটমেন্ট ল্যান্ড প্ৰপ'জেলছ এইবিলাক শেষ কৰোতে সময় নালাগে প্ৰত্যেকটো ফাইল নকৰি কেবিনেটত লিষ্টখন বনাই লৈ গলে আমি কেবিনেটত বহি ইয়াক দিব লাগে ইয়াক দিব নালাগে একে কুবে উই ক্যান ফিনিশ গতিকে এই ফাইল বিলাকৰ ক্যাৰেক্টাৰ বিলাক একেই থাকে কাৰণ গভৰ্ণমেণ্টে তো বেলেগ কাম নকৰে পেনশনৰ কাম ডিপাৰ্টমেন্টাল প্ৰসিডিংৰ কাম সাসপেনশনৰ কাম ডিসমিসেলৰ কাম চাকৰিৰ আবেদন মাটিৰ আবেদন আমিতো কি কাম কৰো আমি জানোৱে গতিকে তাৰ ইনডেক্স আৰু নেচাৰ বিলাক একে গতিকে আমি একেলগে লিষ্ট কৰি আমি একেকোবে ফাইল বিলাক ঠিক কৰি দিব পাৰিম সেইকাৰণে আমি ই অফিচত গুচি যাম ইয়াৰ নেক্সট পিছতে যিমান ফাইল আমি এতিয়া অলৰেডি সেক্ৰেটাৰিয়েটত ইনক্লুডিং এডুকেশন ডিপাৰ্টমেন্ট ফাইল ই অফিচত জেনাৰেট হৈ আছে আৰু কাৰেন্ট ইয়াৰৰ ফাইল ডিসপোজ কৰোতে ইমান প্ৰবলেম নহয় আচলতে আমাৰ ডিলিং এসিস্টেন্ট এজনে যেটা নতুনকৈ চাকৰি পায় আহি সাগৰত হুমাই যায় তেও নাজানে কি ডাইৰেকশন লম মনটো বেয়া নহয় কিন্তু আহি বুজি নোপোৱা হৈ যায় যে ইমান ফাইল পৰি আছে আমি মেনুৱেল লম তাতে ৰেভিনিউ সাৰ্কেল অফিচত আজিকালি মানুহ বহি থাকে আৰটিপিআৰএছ পোৰ্টেলৰ কাৰণে সিটিজেন গ্ৰিভেন্সৰ কাৰণে ডিসি কোৰ্টতো থাকে আমাৰ ডেজিগনেটেড অফিচাৰ থাকিব যোনে কম্পিউটাৰ কাম নাজানে যোনে ইন্টাৰনেটৰ কাম নাজানে তেওঁলোকে আমাৰ অপাৰেটৰৰ হাতত ফাইল নম্বৰ দি দিব অপাৰেটৰে দুটা প্ৰশ্ন খুধি অপাৰেটৰে সেইটো আপলোড কৰি দিব এতিয়াও মিছন বসুন্ধৰাত সবেই যে নিজে আবেদন কৰিছে এনেকুৱা নহয় আমাৰ অফিচাৰে পোৰ্টেলত তাক উঠাই দিছে মানুহে হয়তো কাগজখন মেনুৱেলিয়ে লৈ আহিছে গতিকে আমি ট্ৰেক কৰিম
মানে আপুনি কথাটো অলপ বুজি ল'ব যে ট্ৰেকিং এণ্ড অল দিজ আৰ আৱাৰ ইণ্টাৰনেল এফেয়াৰ্ছ, পাব্লিক তাৰ লগত জড়িত নহয়। আমি যেনেকেই নহওক ট্ৰেক কৰি, আজিকালি ছেক্ৰেটাৰিয়েটত ফাইল ট্ৰেকিং চিষ্টেম কম্পিউটাৰত হয়। চ' মই এজ এ পাব্লিক সেইটোলৈ আই এম নট বৰ্ডাৰ। কেনেকে ট্ৰেকিং কৰিব লাগে, কেনেকে ফাইলটো সমুদ্ৰৰ পৰা বিচাৰি উলিয়াব লাগে, ডেট উইল বি ডেল্ড বাই চিফ ছেক্ৰেটাৰী এণ্ড হিজ টিম। পাব্লিকৰ পৰা আমি ইমানেই বিচাৰিম ফাইল নম্বৰ। কিবা কাৰণত যদি সেই ফাইলটো একেবাৰে আনট্ৰেছড হৈ গৈছে, তেওঁলোকে টেলিফোন যাব যে আপোনাৰ ঘৰলৈকে আমাৰ অফিচাৰ যাব, আপোনাৰ গোটেই কাগজ পত্ৰখিনি বা আপোনাৰ অভিযোগটো নতুনকৈ লিখি দিয়ক, আমি নতুন ফাইল এটা ক্ৰিয়েট কৰি আমি শেষ কৰি দিম। কাৰণ পুৰণা জনতা ভৱনৰ পৰা আহোঁতে, পুৰণা ছেক্ৰেটাৰিয়েটৰ পৰা নতুন ছেক্ৰেটাৰিয়েটত আহোঁতে বহুত ফাইল হয়তো নোহোৱাও হৈ আছে, কোনেও ক'ব নোৱাৰে। গতিকে পাব্লিকে তাৰ কাৰণে অসুবিধাত নপৰিব, ফাইলটো ট্ৰেক কৰি বিচাৰি উলিওৱা আমাৰ কাম। আৰু ফাইলবিলাক যে পজিটিভে হ'ব তেনেকুৱা একো কথা নাই, যে এনেকুৱা নহয় যে চবৰ কাম হৈ যাব। বহুত কামটো মে বি 60% নিগেটিভে হ'ব, বাট পিপুল উইল গেট এ ক্ল'জাৰ। নহলে দালালবিলাকেও মিছলিড কৰি থাকে, আজি হ'ব, কালি ফাইল পুটাপ হৈছে, পৰহি হ'ব। চ' মানুহজনে গম পাব যে এইটো কামবোৰ নহয়। কোনোবাই ধৰক গুৱাহাটীৰ গণেশগুৰিত মাটিৰ বিচাৰি আবেদন কৰি থৈ দিছে, মই তো গণেশগুৰিত পাব্লিকক মাতি দিব নোৱাৰো, বাট হি উইল গেট এ নাইচ লেটাৰ যে উই হেভ এক্সামিন and after careful examination government has decided not to allot the land in your favor and file is disposed of. তেও আহি নাথাকে। আমিতো সিদিনা কেবিনেটত 2003 দেখিছো, কেবিনেট তাৰ পিছতে চিন্তাটো আহিলে 2003 ফাইল আমি দেখিছো, আৰু ছেক্ৰেটাৰিয়েটত মইতো ভাবো যে এইটো 90s ফাইল থাকিব। All applicants will either way they will get a response. Either way they will get a response. আমি কেবিনেটত পৰীক্ষা কৰিম প্ৰত্যেকটো দাবী, যে এইটো দাবী ন্যায়সংগত আমি কৰিব পাৰো নোৱাৰো। আৰু এইটো সংগঠন নাহেতো, ইয়াত দাবী নাহেতো, মানুহৰ গ্ৰিভেন্সেছ আছে, মানুহৰ আবেদন থাকে। যেনেকে মোৰ ছাছপেনশ্যন হৈছিলে, মই ন্যায়ালয়ৰ পৰা মুক্তি পালো, কিন্তু গভৰ্ণমেণ্টৰ পৰা মোৰ পেঞ্চনটো ৰেগুলাৰ হোৱা নাই। সেনেকুৱা সমস্যাহে থাকে ছেক্ৰেটাৰিয়েটত, ইয়াত দাবী নাথাকে যে অসমৰ বানপানীৰ সমস্যা সমাধান কৰক, তেনেকুৱা দাবী ইয়াত নাহে। সেইটো সময়ত সেইটো আহিব যে মোৰ ব্যক্তিগত ওজৰ আপত্তিটোহে আহিব। সেইটো কাৰণেতো মিছন সদ্ভাৱনা, সেইটো কাৰণেতো সদ্ভাৱনাটো যে ফাইলটো আমি পৰীক্ষা কৰিম, কেবিনেটত হওক, মুখ্য সচিবৰ লেভেলত হওক, CM-ৰ লেভেলত হওক, মন্ত্ৰী লেভেল হওক, যিটো কৰিব পৰা যাব কৰিম, যিটো কৰিব নোৱাৰিম জনাই দিম যে আপোনালোকৰ কামটো নহ'ব। চব কাম যে হ'বইতো তেনেকুৱা কোনো কথা নাই, বহুত কাম নহ'ব, কিন্তু মানুহজনে ৰিজাল্টটো পাই যাব যে অপেক্ষা কৰি থাকিব নালাগে। তাক আমি কম যে ফাইলটো ক্লোজ হৈ গ'ল আপোনাৰ। বহুত মানুহৰ ফাইল আছে ইয়াত, মানুহজন মৃত্যুৱে হৈ গৈছে অলৰেডি। গতিকে তেনেকুৱা কাগজ আমিতো পৰ্টেলতে, আমাৰতো পৰ্টেলতে টাইপ হৈ যাব না, যে দ্য এপ্লিকেশ্যন ইজ ডিছপ'জ অফ উইথ দিছ অৰ্ডাৰ, অৰ্ডাৰ কপি উইল ৰিচ ইউ হোম বাই পোষ্ট। যিটো অৰ্ডাৰ সকলোকে কপি দিয়াই যাব। আৰু আমি যেতিয়া কমপ্লেইনবোৰ পাই যাম, সে 10,000, তেতিয়াতো হাতত মাতি আনিয়ে উত্তৰ দি দিব পৰা যাব। বোলে 50,000, তেতিয়া DC বিলাকৰ থ্ৰুদি পঠাই দিলো। চ' গভৰ্ণমেণ্ট হেজ এ চেনেল, সেইটোলৈ একো প্ৰব্লেম নাই। গভৰ্ণমেণ্টৰ ইমান গাঁৱলৈকে মানুহ থাকে, গতিকে টাইপ কৰা কাগজ এখন এড্ৰেছিৰ হাতলৈ পঠাই দিয়াটো ডেট ইজ নট এ বিগ প্ৰব্লেম। প্ৰব্লেমটো হ'ব ফাইলটো বিচাৰি উলিওৱা আৰু তুৰন্ত সিদ্ধান্ত লোৱা। কাৰণ আমাৰ মানুহে ডিচিশ্যন ল'ব ভয় কৰে। চ' ডেট ডিচিশ্যন, কাৰণ বহুত ডিচিশ্যনে মানুহক দুখো দিয়ে, বহুত ডিচিশ্যনে মানুহক আনন্দও দিয়ে। চ' প্ৰব্লেম উইল বি টু টেক এ ডিচিশ্যন। ওৱান ডিচিশ্যন উইল বি টেকেন, মানুহজনেতো গম পায়ে যাব। এতিয়া যে 70,000 মিছন বসুন্ধৰাত আমি কাগজ পাইছো,
কোনেও এইটো সোধা নাইতো ডিচিশ্যনটো কেনেকে পাম মানুহক লাগে যে ডিচিশ্যনটো লওকচোন পোৱাটো ইস্যু নহয় পোৱাটোতো পায়ে যাব অলৰেডি আছেই RTPRS পোৰ্টেল এণ্ড ফেচিলিটেশ্যন চেণ্টাৰ বুলি কয় প্ৰত্যেক চাৰ্কুল অফিচৰ পৰা ডিচি লৈকে আছেই এতিয়া ডিচি সকলে তাত বেনাৰ পোষ্টাৰ মাৰি দিব যে প্ৰজেক্ট সদ্ভাৱনাৰ আবেদনো ইয়াতে কৰিব পাৰিব তেতিয়া বস্তুটো প্ৰচাৰ হৈ যাব আমি যে 10 দিন সময় লৈছো এই প্ৰিপাৰেচন খিনি কৰাৰ কাৰণে সময় লৈছো প্ৰত্যেক ডিসি অফিসত কাউন্টাৰ থাকিব এসডিসি অফিসত কাউন্টাৰ থাকিব ব্লক অফিসত কাউন্টাৰ থাকিব যোনে কম্পিউটাৰ কাম নাজানে ফাইল তাতে দি দিব নম্বৰ আমাৰ অপাৰেটৰ জনে ফাইলটো আপলোড কৰি দিব আৰু আজিও মিছন সদ্ভাৱনাত এই যে 70000 নাম পোৰ্টেলত আহিছে 70000 দুখীয়া মানুহে নিজে আপলোড কৰা নাইতো কাগজখন লোৱাৰ পিছত আমাৰ অফিচাৰ জনে বা তাতে থাকা ডাটা এন্ট্ৰি অপাৰেটৰ জনে আপলোড কৰি দিছে আৰু প্লাস আমাৰ বিভিন্ন জায়গাত আজিকালি CSC বিলাকো আছে যিবিলাক অৰুণোদয় কেন্দ্ৰ বুলি আমি কওঁ এইবিলাকো আছে পলিটিক্যাল নুখুদিব আৰু এই কথাটো একচুয়ালি এনেকুৱা ন্যাশনাল হাইওয়ে অথৰিটিয়ে কিবা যদি এলাইনমেন্ট ফিক্স কৰে then it goes to forest department where things will be scrutinized গতিকে আমালৈকে আহা নাই কিন্তু মই ভাবো যে forest department will do their best to preserve the trees কৰবাত যেতিয়া উপায় নোহোৱা হ'ব তেতিয়াতো বেলেগ কথা because it is a very important highway কিন্তু মই জানা তেওঁলোকে 2-3টা অল্টাৰনেটিভ এলাইনমেন্টৰ কথাও পাতি আছে স্যার অল্টারনেটিভ এলাইনমেন্টৰ কথা অলৰেডি পাতিছিল সমাগতে পাতিছিল কিন্তু ফৰেষ্ট ডিপাৰ্টমেন্টৰ পৰা PCCF আৰু আদাৰবিলাকে অলৰেডি লেটাৰ পঠিয়াই দিছে যে দে ক্যান ডু ইট থ্ৰু দিস দবকা কৰিব তেওঁলোকে স্যার এটোটো ইমান গছ কথাটো ঠিক নহব কাৰণ মই এইটোলৈ যেটো যিখন গাঁৱৰ মাজেৰে যোৱা কথা আছে ফৰেষ্ট ভিলেজৰ মাজেৰে ৰাস্তাটো যোৱা কথা আছে সেই মানুহখিনিৰ কোনো আপত্তি নাই যে হেপিনে ৰাস্তাটো যাব পাৰে কিন্তু স্যাৰ ইমানখিনি গছ কটাৰ কি যুক্তি আছে আপুনি কক এটা মই গৈ কাক কম এতিয়া স্যাৰ এটা মূলৈকে যেতিয়া ফাইল আহিব তেতিয়া মই চাম তেনেকে কথা নহয় চৰকাৰ তেনেকে নচলে কাম কাজ পৰীক্ষা কৰাৰ কাৰণে আমি বিভিন্ন মানুহক দৰমহা দি গভৰ্ণমেণ্টে বেতন দি ৰাখে গছ ৰক্ষা কৰাৰ কাৰণেও এটা ডিপাৰ্টমেন্ট আছে গতিকে তেওঁলোকে চাব তেওঁলোকে যেতিয়া কামটো নকৰিব ৰাইজৰ বিপক্ষে যাব তেতিয়া মুখ্যমন্ত্ৰীয়ে চাব মই এইটোকে কৈছো যে জাগা জাগাৰ নাম লৈ কৈ থাকিলে মই নোৱাৰিম কিন্তু ভাৰত চৰকাৰে আইন বনাই দিছে যে ফৰেষ্ট কনজাৰভেশ্যন কেনেকে কৰিব লাগে তাৰ কাৰণে কম্পেনচেটৰি ফৰেষ্ট কোড কৰিব লাগে তাতে সিস্টেম আছে আৰু আমাৰ মানুহবিলাকে ভালে কাম কৰি থাকিব যদি ফৰেষ্ট ডিপাৰ্টমেন্টে নতুন এলাইনমেন্ট বনাই দিছে তেলে এতিয়াই মানুহে কিয় হুলস্থুল কৰিব লাগে they should have faith in our department কলো না মই জানো বিষয়টো খালি কিছুমান মানুহে এটোৱে যে they have no faith in government কথাটো প্ৰবলেমটো তাৰ পৰা আৰম্ভ হয় মানুহক ৰাস্তা বিচাৰাও মানুহ আছে গছ নাকাটা মানুহ আছে you have to balance development and climate আৰু কৰিব তাৰ কাৰণে আজিকালি আমি এডুখৰ মাটি লব নোৱাৰো আমি এখিলে দুখৰ কাটিব নোৱাৰো মই PCCF ক ফোন কৰিলেও কয় নাই স্যাৰ নোৱাৰো বুলি we have upright officers আমাৰ মানুহবিলাকৰ প্ৰবলেম হয় কি people think that activists are more upright and officers are not so we have good upright officers sir মোৰ এইটো কাৰণে মই প্ৰেছ কনফাৰেন্স পাতাই নাই প্ৰেছ কনফাৰেন্স should not be hijacked মই কথাটো আপোনালোকে পিছত চিফ সেক্ৰেটাৰী খুধি লব তেনেকুৱা কোনো কমিউনিকেশন I have not received in my table as of now but আমিতো সেন্সাসৰ কাৰণে we have post our directors and everything
সো যদি তেনেকুৱা কিবা কথা আছে উইল সি আৰু সুপ্ৰিম কোৰ্টৰ এনআৰচিৰ ওপৰত ইমান অৰ্ডাৰ আছে গতিকে অফেন আনসাৰ দিব দিগদাৰ বাট দে শুড হেভ সেন্সাস আৰু এনআৰচি তো কোনো কোৰিলেশন নাই গতিকে এই কথাটো যদি আমি গম পাওঁ মোৰ টেবুলত এনেকুৱা কোনো ফাইল আহা নাই বাট আসাম গভৰ্নমেন্ট স্ট্যান্ডস উইল বি that there should be census মানে কথাটো এনেকুৱা আপোনালোকেও নিজেও জানে যে এই ডিপাৰ্টমেন্টটো আমাৰ আন্ডাৰত নহয় সো আমি ৰিভিউ লওঁ NHIDCL কথা পাতো নেশনাল হাইৱে অথৰিটি কথা পাতো and we encourage them to finish the project at earliest কিন্তু তাৰ বাহিৰত গৈ যেহেতু ষ্টেট গভৰ্নমেন্টৰ এটো সাবজেক্ট নহয় আপুনি নিজেই কলে যে ইট ইজ এ নেশনাল হাইৱে comes under the government of India মোৰ অফিচৰ পৰা ৰেগুলাৰ আমি ডিও লেটাৰ লিখি থাকো যে ৰাস্তাটো কমপ্লিট কৰক এবাৰ মই যোৰহাটৰ পৰা নুমলীগড় আহিছো ৰোড হেজ ইমপ্ৰুভ এ লট কিন্তু তেওঁলোকে ফিনিশিং কামখিনি কৰিবৰ কাৰণে মোক কৈছে যে কোভিডৰ সময়ত তেওঁলোকে কাম কৰিব নোৱাৰিলে আই থিংক এতিয়া কৰিব কাৰণ ইমান ডাঙৰ ইষ্ট ৱেষ্ট কৰিডৰৰ কামো এতিয়া তেওঁলোকে খুব স্পিডত আৰম্ভ কৰিছে আৰু মই ভাবো তেওঁলোকো ইকুৱেলি কনসাৰ্ন যে ৰাস্তাটো সোনকালে দিব লাগে অসুবিধা হৈছে আই এম অলসো ইন দা সেম মানে আই শেয়াৰ ইউৰ কনসাৰ্ন মই আপোনাৰ লগত আপুনি যিখিনি কথা কৈছে আই এম টোটালি এগ্ৰি উইথ ইউ কথাটো হ'ল এইটোৱে যে নেশনাল হাইৱেত ষ্টেট গভৰ্নমেন্টে গৈ কৰিব নোৱাৰে এইটো ষ্টেট গভৰ্নমেন্টে আমি উই হেভ টু টক টু দা নেশনাল হাইৱে অনলি সো আমি পাতি থাকো টাইম টু টাইম আজি 10 দিন আগত আই থিংক দুৰ্গা পূজাৰ আগদিনাখনো পঞ্চমীৰ দিনা I had a detailed review of 3 hours. So আমি কৰি আছো তেওঁলোকে মোক এসুৰেন্স দি আছে যে সোনকালে কৰি পেলাব বুলি double dose coverage single dose coverage will finish by 28th November single dose coverage আমাৰ 95% হৈ গল মানে it is already হৈ গল 2,10,000 টার্গেট অডিয়েন্সত 2 কোটি 10 লাখ টার্গেট অডিয়েন্সত আমি 2 কোটি কৰিলো that means it is 95% already done so only 10 lakhs left but eto tan 10 lakhs খুব কষ্টৰ 10 lakhs এই 10 lakhs কৰি দিলে next 2.5 months আমি second dose complete কৰি দিম because second dose also we have achieved almost 40% already in that way Assam is going very fast aru ami bhal kori asu we announced some incentive also for our health workers yesterday aru ami taulukok sahay korim so that ami gute coverage khini pai jam eti ami door to door hokolute allow kori disu karon ami dekhisu je 90 bosoria 180 বছৰীয়া মানুহ সিভিসিত আহিব দিগদাৰ সো 104ত যদি কোনবাই ফোন কৰি দিয়ে যে আমাৰ ঘৰত আহিব লাগে আমি অলৰেডি যোৱা আৰম্ভ কৰি দিছো তো ভ্যাকসিন এটা আমি ঘৰত গৈ দি আছো 2.10 it is বুঝাই দিছো 2,76,000 is first dose with second dose 77 then total vaccinated is 2,77,76,000 doses but first dose is 2,76,000 first pali তাৰমানে হেড কাউন্ট হিসাবত 2,76,000 মানুহে 2,76,000 মানুহে 2 কোটি 1 লাখ হোৱা নাই
টোটেল 2 কোটি 10 লাখ হ'ব লাগে 2 কোটি 76 হাজাৰ মানুহে ফাৰ্ষ্ট ডোজ পাইছে আৰু এডিশনালি 77 lakhs people out of these 2,76,000 people 77 lakhs people has already taken second dose. So total ami second dose lua manu first dose lua manu mili ahomot total doses of vaccine hobo 4,20 lakhs. So out of that 2,77 lakhs doses has been administered. Further, out of that, first dose is 2,76,000 and both doses are 77 lakhs. Both doses, first and second dose together, both. Apunar mudore manus 77 lakh, those who has taken both the dose. Those are manuha ta confusion hoi thake. Janeke India has achieved 100 crore doses. Not 100 crore people, but in Assam, 2,76,000 people has got first dose. Out of that, again, 77 lakhs people has got both the dose. So, Bortaman Amar Karne problem to us is what we want to achieve the first dose for everyone. For that, we have to go another 9 lakhs people's household. So, Diwali to এনেকুৱা ধৰণৰ বহুত মানুহৰ সেন্টিমেন্ট আছে যোৱাবাৰ গ্ৰীণ ট্ৰিবিউনেলে যেটো অৰ্ডাৰ দিছিল তাত ৰুৰেল এৰিয়াত একো ৰেষ্ট্ৰিকশন নাছিল যে ৰুৰেল এৰিয়াত দে ক্যান হ্যাভ ক্ৰ্যাকাৰ্স সেইটো আছিল যোৱাবাৰৰ অৰ্ডাৰ এইবাৰৰ কি অৰ্ডাৰ আহিব আমি নাজানো সুপ্ৰিম কোৰ্টে যোৱাকালি কিবা অৰ্ডাৰ দিছে সো এইবাৰৰ অৰ্ডাৰৰ ওপৰত বেছ কৰি আমি অৰ্ডাৰটো লোৱাটো বিচাৰিছো নট অন দা বেচিছ অফ লাষ্ট ইয়াৰ অৰ্ডাৰ আৰু যেটো ৰুৰেল এৰিয়াত এবিলাকৰ কোনো প্ৰবলেমে নাই গভৰ্ণমেণ্টেও এলাউ কোৰ্টেও বাধা দিয়া নাছিল যোৱাবাৰ হেকানে নাও উইল এক্সামিন দা ফ্ৰেছ সুপ্ৰিম কোৰ্ট অৰ্ডাৰ এণ্ড উইল ডিসাইড ইট সুপ্ৰিম কোৰ্টে যি কয় আমিতো হেতু কৰিবই লাগিব মই পলিউশন কন্ট্ৰোল বৰ্ডক কৈছো যে ইউ হ্যাভ ৰিএক্টেড ফাষ্ট before actually going through the actual order. Habo, article. Orinam. That violence has erupted in India regarding whatever development that is taking place in Bangladesh, and the government seems to be silent on it. How do you react to this? We have alerted all our deputy commissioner and superintendent of police to take extra vigil in the backdrop of what has happened in Bangladesh. So, Bangladeshot Hindu মানুহৰ ওপৰত যেটো অত্যাচাৰ চলিছে তাৰ কাউন্টাৰ ৰিঅ্যাকশন যাতে অসমত নহয় and we maintain our law and order, so adequate steps has been taken. The foreign minister of Bangladesh has released a statement saying that only 2 Hindus died. I think we should believe government of Bangladesh because they are our friendly countries. But I think whatever has been said, whatever has been told, it should get a wide publicity so that any sentiment, counter sentiment erupted in this country can be cooled down. I am sure that Ministry of External Affairs will do that part of the narrative. So if there is any wrong information in this country, that should be corrected. But the bottom line is that whatever may have happened in Bangladesh, or may not have happened or may have happened in Bangladesh, we must ensure that in Assam there is no attack on any religious minority or vice versa. How do you react to the violence that takes place in Tripura? I'll not react to the happening of another state. So I am concerned with Assam, and I am happy to say that Assam has witnessed no such incident, and we have alerted our district administration to take extra care.
Gorukhuti, mostly eviction is completed. Few evictions are pending, few houses. So we are counseling the concerned people that let us not send police. You go on your own. I think that is going on. We also want to appeal to the people who are in Lamling Reserve Forest. Honorable Guwahati High Court has passed an order for eviction. So I met various minority students organization. I have explained them about the Guwahati High Court order, that kindly go and explain those people. If there is any landless people, you can apply to the Deputy Commissioner of the parent district, not of the district where you have come, you have come and encroached. If you have come from Dhubri, you can apply in Dhubri. If you have come from Nagaon, you can apply in Nagaon. But in reserve forest, you cannot encroach. We have to comply with that High Court order. But before doing eviction, I am meeting the people and I have been told that already 150 families has left the forest on their own. Basically, আমি লামডিঙতো যেটো গম পাইছো আদাৰ খেতি কৰিবৰ কাৰণে মানুহবিলাক আহিছে আৰু ফৰেষ্টত বহুত ডাঙৰ আদা খেতি কৰি তেওঁলোক তাতে বহি লৈছে and backed by 3-4 big traders. So এই কাৰণে এই কথাবিলাক এতিয়া লাহে লাহে গম পাই আছো. So next after Gorukhuti we need to clean Lamding forest, but we are talking amicably. If it can be happen with through proper discussion, and I met most of the minority leaders and requested them ki bhai, if police goes, there will be, even if small things, people involved, particularly my left friend will exaggerate it. So why not you go and explain them?